দাদা মোৰ এটা কাহিনী আছে। মই বিয়া হোৱা মাত্ৰ এবছৰ হৈছে। ঘৰৰ কথা মানি মই মোৰ প্ৰিয়জনক এৰি, মোক ভাল পোৱা মানুহজনক এৰি এজন টকা পইচা থকা ল'ৰাৰ লগত বিয়া হৈ আহিলো। ঘৰৰ পৰা ওলাই গলে মানুহে মোক সুখত দেখি পায়, ডিঙিত সোণৰ চেন, গাত দামী কাপোৰ দেখি পায়। কেতিয়াবা মাৰ ঘৰ গলেও এচি গাড়ীৰ পৰা নামা দেখি পায়। মই জানো মোৰ জীৱনটো কি হৈ আছে। ঘৰৰ বাহিৰত সকলোৱে সুখতে দেখি পায়, মই জানো ভিতৰত কি হৈ আছে। নিজকে কেতিয়াবা পুতলা যেন অনুভৱ কৰো। না মোৰ কিবা ফিলিংছ থাকে, না মই কাৰোবাক কিবা ক'ব পাৰো, না কেতিয়াবা মন খুলি হাঁহিব পাৰো। মই ছোৱালীসকলক এটা কথা কওঁ, মন দি শুনি যাবা। ধনী, স্মাৰ্ট, ধুনীয়া ল'ৰা চাই বিয়া নহবা। বিয়া তাৰ লগত হবা যাৰ চেহেৰাতকৈ বেছি মনটো ভাল হয়, নহলে তোমাৰো এই অৱস্থা হ'ব। যাক চিনি পোৱা তাৰ লগতে বিয়া হবা। যাৰ বিষয়ে তুমি জানা তাৰ ভাল গুণবোৰ কেনেকুৱা, তাৰ বেয়া গুণবোৰ কেনেকুৱা, এইবোৰ জানি শুনি বিয়াত বহিবা। মনত ৰাখিবা, কোনোবাই যদি মদ খায়, তোমাৰ ঘৰত তোমাক চাবলৈ মদ খাই নাহে। তোমাৰ ঘৰত তোমাক চাবলৈ মদৰ বটলটো লৈ নাহে। কোনোবাই যদি ভাং খায়, তোমাক চাবলৈ ভাং খাই নাহে। তোমাক চাবলৈ আহোঁতে ভাঙৰ চিলিমটো হাতত লৈ নাহে। কাৰোবাৰ যদি চৰিত্ৰ বেয়া, সেই বেয়া চৰিত্ৰটো তোমাৰ ঘৰত দেখুৱাই দিব নাহে। গতিকে যাক তুমি চিনি পোৱা, যাৰ কথা তুমি ভালদৰে জানা, তাৰ লগতে বিয়া হবা। ধন্যবাদ।